हेलो फ्रेंड्स আপোনালোকৰ খবৰ খাতি কি বাৰু ভালে আছে নে মই মানে ৰান্ধাৰ এটা ভিডিও লৈ আহিছো আৰু লং ভিডিওটো দিব লাগে বহুত দিন ধৰি দিয়াও নাই খেতিতে মৰিচা ইমান হৈছে ভাবিছো মৰিচাৰে মাছ বনা আপোনালোকক অলপ শেয়াৰ কৰো মৰিচাখিনি বাছি ললো একদম কোমল আৰু ইফালে পাতখিনি দেখিছে ইমান কোমল পাত ভাজিলো পাতখিনি পিটিকা বনাম হে ভাবিছো হেভাবে আপোনালোকক অলপ দেখালো ইতালে মাছেৰে মৰিচা বনাম কেনেকৈ বনাও হেও দেখাম আৰু কি বনাই আছো কি কৰি আছো হে অকন দেখাম আপোনালোককো এফালে মৰিচাখিনি কাটি লোৱাখিনি ভালকৈ দেখাব নোৱাৰিলো বেক কৰি দেখাই দিছো এফালে হৈছে পাতখিনি আৰু হে মৰিচাখিনি দি দিলো এতিয়া মৰিচা খেতি লৈ যাম আপোনালোকক অলপ খেতিটো দেখাম ভাবিলো ইতালে যাক খেতিটো আপোনালোকক অলপ দেখাই আছো হে গৈ আছো মৰিচা খেতি ফেলে দেখিছে এই আছাক মোৰ খেতিটো সৰু খেতি বেছি ডাঙৰ নহয় খেতি দেই মই কিন্তু এইবোৰ কৰি বৰ ভাল পাওঁ গছ গছনি লগাই কিবা কিবি কৰি বহুতে ভাল লাগে মোৰ ঘৰুৱা বস্তুৰে খাই মেলি বেছিয়ে ভাল লাগে মই মানে কিবা কিবি লগাও এইফালে পানীলাও গুটিও লগাইছো পুলিও হৈছে তাৰ পৰা অলপ মৰিচা উঠাই লৈ আহিলো আনি বাছি মেলি ললো আৰু আইছতে ৰাখি থৈছিলো মাছ হৰ মাছ আছিল এদিনতে আৰু সকলো মাছ খাব নোৱাৰি যেহেতু অলপ মাছ মই ললো আৰু এফালে আনফালে ইয়া আপোনালোকক দেখাই আছো এফালে আইছ হৈ গল মাছখিনি দেখিছে এতিয়া গোটেইখিনিতো মাছ আৰু দৰকাৰ নাই তে অলপ মাছ লম এইটো কোৰটি মাছ হয় ইয়া দেখিছেনে এই কোৰটি মাছ আৰু বহুত ৰকমৰ মাছ আছে ইয়াতে বৰালি মাছও আছে আৰু কিবা কিবি মাছ আছে বাৰু তাৰ পৰা মই গোটেইখিনি নলও অলপ লম এতিয়া অলপ ললো লৈ মেলি আকৌ ফ্ৰিজতে থৈ দিছো বাহিৰত থলে মাছখিনি যেহেতু বেয়া হৈ যাব সেইকাৰণে ফ্ৰিজতে থৈ দিছো আৰু ডিব্বা আছে এই মাছ দেখিছে দুই ডিব্বা মাছ আইছতে থৈ দিয়া হৈছে তেতিয়াহলে মই অকমান দেখাম এটো ৰেচিপি নহয় বাৰু এটো যি বনাইছো আপোনালোকক হেতু দেখাইছো ৰেচিপি নহয় আৰু এইফালে ইয়া গেছটো অন কৰি লৈ ললো আৰু এই কেৰাহীটো পাতি ললো তে মছলা যি লাগে দি দিলো আৰু মছলা দেখুৱা নাই আৰু মাছ বনালে কি মছলা লাগে সকলোৱে জানে আৰু এইকাৰণে মই নেদেখালো বুনি মেলি লৈ আছো আৰু এইফালে এ মৰিচাখিনি দেখিছে কি ধুনিয়াকৈ মানে গলি গৈছে ইমান সফট আৰু এইফালে মোৰ আঞ্জাখন কমপ্লিট হৈ গ'ল দেখিছেনে এসাক মোৰ আঞ্জাখন কমপ্লিট হৈ গ'ল আনফালে মই ভাবিলো কিবা এটা পিটিকা বনাও তে কি বনাম আৰু কালজিৰা আছে নহয় কালজিৰা মানে পিটিকা বনালো আৰু কালজিৰা ভাতৰ লগত হানিও ললো খাবৰ কাৰণে দেখিছেনে গৰম গৰম ভাতৰ লগত কালজিৰাটো হানিলে কালাৰটো ইমান ধুনিয়া হয় মোৰ বৰ ভাল লাগে অকন তিতাও লাগে মোক ভাল লাগে দেখিছে হেল্ল ফ্ৰেন্ডস লাগিলে মই মৰিচা খেতি আপোনালোকক দেখালো আৰু মৰিচা মানে হাড় দিয়া নাই বহুত কোমল হৈ গৈছে পাতবিলাক ইমান কোমল পাতখিনি পিটিকা বনোৱা আপোনালোকক দেখুৱা নাই বাৰু দেখাম কেতিয়াবা সময় কৰি দেখাম আৰু এফালে মই কালজিৰা যে ভৰ্তাখিনি বনালো নহয় হেখিনি খোৱা অকমান দেখাম যেতে কালজিৰা ভৰ্তাখিনি ভাতৰ লগত হানো ইমানই ভাল লাগে মানে ভাতখিনি কালাৰিং হৈ যায় যে বহুত ভাল লাগে আৰু এসাক মই তেল লৈ পেলে ভৰাই থৈছো আজি শ্যাম্পু কৰিম মই মানে কি কৰো শ্যাম্পু কৰাৰ 1 ঘন্টা আগত নাৰিকল তেলটো লগাই থৈ দিও পিছত গৈ শ্যাম্পু কৰো তেতিয়া মানে চুলিখিনি বহুত মানে কোমল লাগে সব লাগে মানে এটো কাৰণে মই শ্যাম্পু কৰি পেলাই কৰাৰ আগতে মানে তেলটো লগাই থৈ দিও পাৰিলে তো আপোনালোকও পাৰিব এনেকৈ কৰি পেলাই কৰিব মানে শ্যাম্পুটো লগে কৰি নিদিব মানে তেল 1 ঘন্টা মান লগাই থব পিছত গৈ চুলিখিনি যেতে শ্যাম্পু কৰিব ন চুলিখিনি বহুত ধুনিয়া হৈ থাকে আপোনালোকৰ যদি ট্ৰাই কৰা নাই কৰিবচোন বাৰু এনেকৈ আৰু মই মৰিচাৰে মাছ বনালো আৰু এফালে কালজিৰা ভৰ্তা বনালো পিটিকা বনালো আপোনালোকে যিয়ে কয় বাৰু আৰু যদি ভাল লাগিছে তে লাইক কমেন্ট শেয়াৰ কৰিব আজি অলপ ডাঙৰে হৈছে মোৰ ব্লগটো বহুত দিন ধৰি ব্লগ দিয়া নাই যেহেতু তেতিয়াহলে মোৰ ব্লগটো চাব কোন ধৈৰ্যৰে চাব মোৰ ব্লগটো ঠিক আছে আজি লৈ আহিছো